নমস্কাৰ বন্ধু বান্ধৱীসকল মই ধনজিত কলিতা পোনপ্ৰথমে আপোনালোক সকলোকে বহুত স্বাগতম জনাইছোঁ আৰু লৈ আহিছোঁ আপোনালোকৰ মাজলৈ গণিতৰ খুবেই সুন্দৰ এটা ভিডিঅ' আশা ৰাখিছোঁ যে আপোনালোকে সকলোৱে ভিডিঅ'টো চাই ভাল পাব। আজি আমি পুনৰ এই ভিডিঅ'টোৰ যোগেৰে আলোচনা কৰিবলৈ গৈ আছোঁ আগন্তুক ADRE পৰীক্ষাত যিসকলে ড্ৰাইভাৰ পোষ্ট নতুবা 4th গ্ৰেডৰ পোষ্টসমূহৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে অন্য এখনি অতিকে গুৰুত্বপূৰ্ণ আৰ্হি প্ৰশ্নকাকত আৰু মই আজি ইয়াতে আপোনালোকৰ বাবে লৈ আহিছোঁ আৰ্হি প্ৰশ্নকাকতৰ 9 নম্বৰখন প্ৰশ্নকাকত। যেহেতু ইয়াৰ আগত আমি 8খন অতিকে গুৰুত্বপূৰ্ণ আৰ্হি প্ৰশ্নকাকত কৰি আহিলোঁ, গতিকে যদি কোনোবাই আগৰ সেই ক্লাছসমূহ নচোৱাকৈ আছে সোনকালে আপোনালোকে আগৰ ক্লাছসমূহ চাই ল'ব, কিয়নো মই নিবিচাৰোঁ যে এই চিৰিজটোত আগবঢ়োৱা যিকোনো এটা প্ৰশ্ন আপোনালোকৰ স্কিপ হৈ যাওক। কিয়নো ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে মই এই কথাখিনি কৈ ল'ব বিচাৰিছোঁ যে যদি আপোনালোকে আৰ্হি প্ৰশ্নকাকতৰ এই চিৰিজটো সকলোৱে কমপ্লিট কৰে তেতিয়াহ'লে সকলোৱে মেথছত যে এটা ভাল ফল লাভ কৰিব পাৰিব সেয়া নিশ্চিত, আৰু এটা মেথছৰ প্ৰতি আপোনালোকে খুব সুন্দৰ কনফিডেন্স পাব যে হয় আমি পৰীক্ষাত মেথছৰ যিসমূহ প্ৰশ্ন থাকিব সেইসমূহ ধুনীয়াকৈ কৰিব পাৰিম। সেই সেল্ফ বিলিভটো আপোনালোকৰ সকলোৰে আহি যাব। গতিকে ধুনীয়াকৈ সকলোৱে প্ৰতিটো ক্লাছেই চাওক আৰু যথেষ্ট গুৰুত্বপূৰ্ণ হয় আটাইসমূহ প্ৰশ্ন, গতিকে ধুনীয়াকৈ ক্লিয়াৰ কৰি যাওক। যিহেতু আমি কেৱল ইয়াতে প্ৰশ্নসমূহ আলোচনা কৰা নাই, প্ৰশ্নৰ লগতে তাৰ ৰিলেটেড যিসমূহ কনচেপ্ট সেইখিনিও যিহেতু ধুনীয়াকৈ আলোচনা কৰি আহিছোঁ, গতিকে আপোনালোকৰ কুৱেশ্যনৰ লগতে কনচেপ্টটো মজাকৈ ক্লিয়াৰ হৈ যাব। ঠিক আছে, গতিকে বহুত বিশেষ পলম নকৰি আমি পোনে ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়িছোঁ আৰু তাৰ প্ৰাক মুহূৰ্তত আপোনালোক সকলোকে জনাই ল'ব বিচাৰিছোঁ যে এই ভিডিঅ' চিৰিজসমূহত আগবঢ়োৱা যিসমূহ প্ৰশ্নকাকত সেইসমূহ যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে মোৰ টেলিগ্ৰাম চেনেলৰ পৰা লৈ ল'ব পাৰিব। টেলিগ্ৰাম চেনেলৰ লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দিয়া আছে, তাৰ পৰা পোনে গৈ আপোনালোকে পেপাৰসমূহ ডাউনলোড কৰি নিজাববীয়াকৈও প্ৰেক্টিছ কৰিব পাৰিব। ঠিক আছে, গতিকে ইয়াতে আমি প্ৰশ্নটোৰ ফালে আগবাঢ়িছোঁ, মানে প্ৰথমটো প্ৰশ্নৰ ফালে। তাত আপোনালোকে ধুনীয়াকৈ চাওকচোন, প্ৰশ্নটোত আমাক কৈছে কি যে আমাক কৈছে ইয়াতে 5টা সংখ্যা আছে। ঠিক আছে, তো 5টা সংখ্যাৰ যিটো গড় সেইটো আমাক কিমান বুলি কৈছে, বোলে 5টা সংখ্যাৰ গড় কৈছে আমাক 18। ঠিক আছে, বোলে 5টা সংখ্যাৰ গড় আমাক দিছে কিমান, 18। তাৰপিছত আমাক কৈছে যে যদি এটা সংখ্যা বাদ দিয়া হয় তেন্তে নতুন গড় হ'ব কিমান, 16। আমাক যি সংখ্যাটো বাদ দিয়া হৈছে সেই বাদ দিয়া সংখ্যাটো ইয়াতে উলিয়াব দিছে। তো মজাকে আমি কৰিব পাৰিম, যিহেতু আমি অলৰেডি এভাৰেজৰ কনচেপ্ট ধুনীয়াকৈ আগৰ ক্লাছসমূহতে ক্লিয়াৰ কৰি আহিছোঁ। তো ইয়াতে আমাক কৈছে কি, বোলে 5টা সংখ্যা আছে আৰু সেই সংখ্যাকেইটাৰ গড় কিমান হ'ব বুলি কৈছে, 18 বুলি কৈছে। ঠিক আছে, এতিয়া কথাটো হ'ল যে 5টা সংখ্যাৰ যদি গড় 18 হয় তেতিয়াহ'লে 5টা সংখ্যাৰ মুঠ কিমান হ'ব। গোটেই 5টা সংখ্যা যোগ কৰিলে আমি কিমান পাম, কি কৰিব লাগিব, আমি টোটেল সংখ্যাকেইটাৰ লগত এভাৰেজটো কি কৰিব লাগিব, পূৰণ কৰিব লাগিব। তেতিয়া আমি কি পাই যাম, বোলে টোটেল যিটো চাম হ'ব সেইটো পাই যাম। ঠিক আছে, মানে 5টা সংখ্যাৰ আমি যোগফলটো পাই যাম। গতিকে ইয়াতে নিশ্চয় আপোনালোকে পূৰণটো কৰিব পাৰিছেই ন। 5 18 গুণ কিমান হ'ব, বোলে 8 5 গুণ 40, তাৰপিছত ইভাগে 10 5 গুণ 50, 40 50 কিমান হ'ব, 90, বা 5 18 গুণ 18 5 গুণ যেনেকৈ মাতিলেও 90 পাব। অ'কে, তাৰ নেক্সট আপোনালোকে চাওক, আমি প্ৰথমে গম পালোঁ যে যি 5টা সংখ্যা আছিলে সেই 5টা সংখ্যাৰ মানে মুঠ কিমান হ'ব, 90 হ'ব। এতিয়া 5টা সংখ্যাৰ পৰা এটা সংখ্যা বাদ দিয়া হ'ল, কিমানটা সংখ্যা থাকিব, বোলে 4টা সংখ্যা থাকিব, আৰু এই 4টা সংখ্যাৰ গড় কিমান বুলি কৈছে, 16 বুলি কৈছে। গতিকে একেলগে যদি আমি মুঠটো উলিয়াই লওঁ, আমি 4টা সংখ্যাৰ লগত তাৰ গড়টো পূৰণ কৰি দিম। 16 4 গুণ কিমান হ'ব, বোলে 16 4 গুণ 64। অৰ্থাৎ আমি গম পালোঁ যে প্ৰথমতে যি 5টা সংখ্যা আছিল সেই 5টা সংখ্যাৰ মুঠ কিমান পাইছিলোঁ, 90 পাইছিলোঁ। নেক্সট যি 4টা সংখ্যা ৰৈ থাকিল সেই 4টা সংখ্যাৰ মুঠ কিমান পালোঁ, বোলে 64 পালোঁ। এতিয়া যিটো সংখ্যা গুচি গ'ল সেইটো আমি ধুনীয়াকৈ ইয়াৰ পৰাই উলিয়াব পাৰিম, হয় নে নহয়। আমি 90ৰ পৰা যদি 64টো বিয়োগ কৰি দিওঁ তেতিয়াতো আমি উত্তৰটো পায়ে গ'লোঁ। কিমান পাম আমি ইয়াতে, 10ৰ পৰা 4 গ'লে কিমান হ'ব, বোলে 6, ইভাগে 8ৰ 6 গ'লে কিমান হ'ব, বোলে 2, মানে উত্তৰ আমি কিমান পাম, ইয়াতে 26 পাম, নহয়নে। চ' চি নম্বৰ যিটো ইয়াতে অপশ্যন সেইটো কি হ'ব, শুদ্ধ হ'ব। আশা ৰাখিছোঁ মজাকৈ ক্লিয়াৰ হৈছে। ঠিক আছে, তাৰ নেক্সট প্ৰশ্নটো ইয়াতে চাওকচোন আপোনালোকে। এইটো প্ৰশ্ন কিন্তু পঢ়িও এটা মজা আছে আৰু কৰিও মজা আছে। মানে কেনেকুৱা জানেনে, ইয়াতে আমাক প্ৰশ্নটোত কি কৈছে যে এজন মানুহ আছে, ঠিক আছে, আৰু সেই মানুহজনে কি কৰিছে, 15টা আপেল কিনিছে, গণি 15টা আপেল কিনিছে, আৰু 15টা আপেল কেইটকাত কিনিছে, বোলে 15টা আপেল কিনিছে 12 টকাত। কিমান টকাত, 12 টকাত কিনিছে। অ'কে, তাৰ নেক্সট কি কৈছে, বোলে তেওঁ এই 15টা আপেল যি কিনি আনিছিলে তাৰে
তেও কি কৰিছে বোলে 12টা আপেল তেও বিক্ৰী কৰিছে কিমান টকাত বোলে 12টা আপেল তেও বিক্ৰী কৰিছে 15 টকাত তো মানুহজনৰ যি লাভ হল বা যি লোকসান হল সেই লাভ বা লোকসানৰ শতাংশ উলিয়াব দিছে ওকে পুৰা ক্লিয়াৰ ধুনিয়াকে বুজি পাইছে সকলে প্ৰশ্নটো তো এনেকুৱা ধৰণৰ প্ৰশ্ন যদি পৰীক্ষাত আহে যদি আপোনালোকে কনসেপ্ট নাজানে তেতিয়ালে হেইটোটো বাৰু গল হয়নে কেনেকৈ কৰিব বোলে 15টা বস্তু 12 টকাত কিনিছিলে আকৌ কি বুলি কয় 12টা বস্তু 15 টকাত বিক্ৰী কৰি দিলে এতিয়া যদি এনেকুৱা কনসেপ্ট পৰীক্ষাত দেখা পায় তো আপোনালোকে ধুনিয়াকে হেইটো কেনেকৈ কৰিব মই একদম মজাকে দেখাই দিছো ইয়াতে তো প্ৰথম কথা ইয়াতে কি কৰিছে 15টা আপেল ন তো এই যে 15টা আপেল ওকে 15টা আপেল কি কৰিছে কিমান টকাত কিনিছে বোলে 12 টকাত কিনিছে ওকে 15টা আপেল কিমান টকাত কিনিছে 12 টকাত কিনিছে কিমানটা আপেল 15টা আপেল নেক্সট টাইম কিমানটা আপেল বিক্ৰী কৰিছে নেক্সট টাইম 12টা আপেল বিক্ৰী কৰিছে ওকে কিমান টকাত বিক্ৰী কৰিছে 15 টকাত বিক্ৰী কৰিছে মানে আপেলটো আমি এক সাইডে লৈছো টকাটো আমি এক সাইডে লৈছো প্ৰথমতে 15টা আপেল কিনিছিল 12 টকাত নেক্সট টাইম 12টা আপেল বিক্ৰী কৰিছে 15 টকা তো টকাসমূহ আমি পাছৰ ফালে লিখিছো আপেলসমূহ আমি আগৰ ফালে লিখিছো তো এতিয়া আপোনালোকে একো কৰিব নালাগে ইয়াতে যদি আপোনালোকে কি কৰিব যদি ইয়াতে বজ্ৰ পূৰণ কৰি দিয়ে মানে এনেকে কোনা কোনিকে যদি আপোনালোকে পূৰণ কৰি দিয়ে তেতিয়াহলে ইয়াতে আপোনালোকে কিনা দাম আৰু বেচা দামৰ ৰেশিও পাই যাব ঠিক আছে তো ইয়াতে এটো কি আছিল 15টা আপেল হয়নে 15টা আপেল কি কৰিছিলে 15টা আপেল কিনিছিলে কিমান টকাত বোলে 12 টকাত গটিকে এতিয়া যদি আমি কিনা দামৰ ৰেশিওটো লও কিনা দামৰ যদি আমি ৰেশিওটো লও তেতিয়া কি কৰিব লাগিব এই 12 ৰ লগত এই 12 টো মানে বজ্ৰ পূৰণ যেহেতু হল কোনা কোনিকে পূৰণ কৰিব লাগে তো 12 12 গুণ ধুনিয়াকে আপুনি পূৰণ কৰি দিও কিমান পাব 144 পাব অৰ্থাৎ কিনা দাম কিমান 144 নেক্সট টাইম 12টা আপেল 15 টকাত বিক্ৰী কৰিছে গটিকে এবাৰ আমাক বিক্ৰীৰ দামটো লাগে মানে এসপি লাগে ইবাক সেলিং প্ৰাইস লাগে তেতিয়া কি কৰক 15 15 গুণ পূৰণ কৰি দিও 15 15 গুণ কিমান হ'ব বোলে 225 নহয় নে 15 15 গুণ কিমান বোলে 225 এতিয়া চাওক কিনিছিল কিমানত বোলে কিনিছিল 144ত বিক্ৰী কৰিলে কিমান বোলে 225 অৰ্থাৎ 144 টকাত কিনি 225 টকাত বিক্ৰী কৰিলে তো ইয়াতে লাভ কিমান হল 144 কি কষ্ট প্ৰাইস আৰু 225 কি বোলে সেলিং প্ৰাইস তো ইয়াতে যদি আমি প্ৰফিট উলিয়াও তেতিয়ালে কি কৰিব লাগিব সেলিং প্ৰাইসৰ পৰা কষ্ট প্ৰাইসটো বিয়োগ কৰিব লাগিব তেতিয়া আমি কি পাই যাম তেতিয়া আমি প্ৰফিট পাই যাম সো ইয়াতে 225 ৰ পৰা আপোনালোকে যদি 144 টো মাইনাস কৰি দিয়ে কিমান পাব তেতিয়া আপোনালোকে পাব ইয়াতে কিমান বোলে 81 এতিয়া এই যে 81 টো প্ৰফিট হল এটো কাৰ ওপৰত বেছ কৰি কিনে হৈছে বোলে প্ৰফিট সদায় কিনা দামৰ ওপৰত বেছ কৰি কিনে হয় এতিয়া ইয়াতে কিনা দামৰ ধুনিয়াকে ৰেশিওটো বা কিনা দামৰ যেটো আমি পালো ইয়াতে হেতু তলত লিখি দিওক আৰু ইয়াতে মজাকে এটোৰ লগত আপোনালোকে কি কৰি দিওক 100% পূৰণ কৰি দিওক উত্তৰটো আপোনালোকে পাই যাব ঠিক আছে গটিকে ইয়াতে ধুনিয়াকে যদি আমি কাটাকাটি কৰো তেতিয়া হলে আমি মজাকে কাটাকাটি কৰিব পাৰিম দুটাকে 9 ৰে যায় 9 9 গুণ 81 এটো 9 ৰে কিমান বাজ যাব 9 1 গুণ 9 9 পাছে 14 হয়নে গটিকে 54 হল 9 6 গুণ কিমান 54 ঠিক আছে গটিকে ইবাকে থাকিল কিমান এতিয়া 100 গটিকে এটুক যদি আমি 4 ৰে কাটো 4 25 গুণ 100 তাৰ পিছত 4 4 গুণ কিমান হ'ব 16 ওকে ক্লিয়াৰ কাটাকাটিখিনি ধুনিয়াকে আপোনালোকে বুজি পাই আছে ন কেনেকে কেনেকে কাটি আছো ইয়াতে ওপৰত থাকিল কিমান 25 আৰু এইবাগে আছে 9 গটিকে 25 9 গুণ কিমান হ'ব বলে 25 9 গুণ পূৰণ কৰিলে আমি পাম কিমান 225 কিমান পাম 25 9 গুণ পাম আমি 225 তলত কিমান আছে বলে 4 তো 225ক আপুনি 4 ৰে হৰণ কৰি দিওক 225ক যেতিয়া আপুনি 4 ৰে হৰণ কৰি দিব কিমান হ'ব বলে 4 5 গুণ 20 আৰু ইবাগে 25 হল ন 4 6 গুণ কিমান হ'ব 24 হ'ব হয়নে তাৰ পিছত দশমিক দি দিওক কি হ'ব 1 ৰল 0 হল 4 2 গুণ 8 হল 2 ৰল 0 হল 4 5 গুণ 20 হ'ব কিমান পাব ইয়াতে উত্তৰটো 56.25 পাব আছে নে ইয়াতে এ নম্বৰতে আছে তো এইটোৱে কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ হ'ব মই আশা কৰিছো যে মজাকে আপোনালোকৰ ক্লিয়াৰ হৈ গল বুজি পাইছে ন সকলোৱে এতিয়া যদি বুজি পাইছে সকলোৱে ভিডিওটো লাইক কৰি ৰাখক আৰু মইতো আপোনালোকক কৈছো ক্লাছৰ আৰম্ভণিতে যে একদম সহজকে মই প্ৰশ্নকেইটা বুজাই দি যাম তাৰ কনসেপ্টসমূহ বুজাই দি যাম ঠিক আছে গটিকে সকলোৱে ভিডিওটো লাইক কৰি ৰাখিব লগতে যিখিনি আপোনালোকৰ বন্ধু বান্ধৱী আছে যি সকলে সিৰিয়াসলি মানে এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে ভিডিওটো শেয়াৰ কৰি দিওক আপোনালোকৰ WhatsApp ষ্টেটাস যিকোনো ধৰণৰ এডুকেশনাল গ্ৰুপ সকলোতে শেয়াৰ কৰি দিওক যাতে সকলোৱে ভিডিওটো মজা ল'ব পাৰে ঠিক আছে তো এতিয়া চাওক আমি তাৰ পিছৰ প্ৰশ্নটো ফালে আগবাঢ়িছো যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন আমাক ইয়াতে প্ৰশ্নটোত কি কৈছে যে প্ৰথমৰ পৰা
10লৈকে যিসমূহ স্বাভাৱিক সংখ্যা আছে আটাইসমূহৰ বৰ্গৰ যোগফল উলিয়াব দিছে ঠিক আছে গতিকে ইয়াতে আটাইসমূহৰ বৰ্গ কি হ'ব ইয়াতে যদি 1ৰ বৰ্গ তেতিয়াহলে 1 টো 1 হ'ব 2 টো স্কয়াৰ কৰিলে 2 2 4 পাম 3 টো স্কয়াৰ কৰিলে 3 3 9 পাম 4 টো স্কয়াৰ কৰিলে 4 4 16 পাম 5 টো 4 4 16 লিখিব কি লিখিলো মই 64 লিখি দিলো তেৰিকা 5 টো স্কয়াৰ কৰিলে আমি কিমান পাম বলে 25 পাম 6 টো স্কয়াৰ কৰিলে আমি কিমান পাম 36 পাম 7 টো স্কয়াৰ কৰিলে আমি কিমান পাম 49 পাম 8 টো স্কয়াৰ কৰিলে আমি কিমান পাম 64 পাম 9 টো স্কয়াৰ কৰিলে আমি কিমান পাম 81 পাম 10 টো স্কয়াৰ কৰিলে আমি কিমান পাম 100 পাম এতিয়া এই সংখ্যা কেইটা আমাক কি কৈছে যোগ কৰিব দিছে এতিয়া আমি প্ৰথমে সংখ্যা কেইটা এনেকে উলিয়াই আকৌ সংখ্যা কেইটা যোগ কৰি আমাৰ পাম ফাটি যাব হাৱা টাইট হৈ যাব নহয় নে এতিয়া কি কৰিব লাগিব ইয়াৰ বাবে আমি জাস্ট সৰু সিম্পল এটা ফৰ্মুলা মনত ৰাখিব লাগিব হেইটো হৈছে কি n * n + 1 into 2n + 1 একদম মজা সূত্ৰ আৰু এইখিনিক আপুনি কিৰে হৰণ কৰি দিয়ক 6 ৰে হৰণ কৰি দিয়ক সিম্পল তো ইয়াতে চাবছো আপোনালোকে n কিমান n মানে হৈছে টোটাল নাম্বাৰ কিমান তাৰ উলিয়াব দিছে বলে টোটাল নাম্বাৰ 10 তাৰ উলিয়াব দিছে তো n ৰ ঠাইত আপুনি ধুনিয়াকে কি লিখি দিয়ক 10 লিখি দিয়ক n + 1 10 একে কিমান বলে 10 একে 11 2n + 1 2n মানে কি এটা n মানে যদি 10 দুটা n মানে কি বলে 20 20 একে কিমান বলে 20 একে 21 ঠিক আছে এতিয়া এইখিনিক 6 ৰে হৰণ কৰি দিয়ক আপুনি ধুনিয়াকে কিহেৰে যাব 3 ৰে যাব 3 2 গুণ 6 3 7 গুণ কিমান 21 2 ৰে কি বুলি কয় 10ক যাব কিমান বাৰ 5 বাৰ তো 5 11 গুণ কিমান পাম আমি 55 পাম তার লগত যদি আমি 7 পূরণ কৰি দিও কিমান পাম 7 5 গুণ 35 ৰ 5 হাতে 3 5 7 গুণ 35 এ 3 কিমান হ'ব 38 385 আমি ইয়াতে উত্তৰ পাই গলো কোড আছে এ নম্বৰ অপচনত আছে তো এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব পাৰে আহিলে যাতে কাৰোৱে অকন মানে কনফিউজ নোহোৱাকে ধুনিয়াকে উত্তৰটো শুদ্ধকে কৰিব পাৰে তাৰ বাবে সকলোৱে যত্নপৰ হ'ব সূত্ৰ মনত ৰাখিব যেতিয়া স্কয়াৰ নাম্বাৰ উলিয়াব দিব তেতিয়া n * n + 1 * 2n + 1 upon 6 ঠিক আছে পুৰা ক্লিয়াৰ এতিয়া সব 10 টাৰ জায়গাত যদি 20 টা দিয়ে তেতিয়া আপোনালোকে কিমান 20 লৈকে এইবিলাক উলিয়াই থাকিব হয়নে এতিয়া 20 লৈকে দিয়ে 30 লৈকে দিয়ে 0 লৈকে দিয়ে দি থাকক আমাৰ হাতত যেতিয়া সূত্ৰ থাকিব তেতিয়া হলে আমি মজাকে উলিয়াব পাৰিম নহয়নে তো নেক্সট প্ৰশ্নটো ফালে আগবাঢ়িছো বাৰু আমি এতিয়া আচ্ছা ইয়াতে সকলোৱে প্ৰশ্নটো ধুনিয়াকে চাওকছো প্ৰশ্নটোত আমাক কি কৈছে যে 50625 তাৰ পিছত হোৱাত কি 50625 তাৰ মানে কি তো আমি ইয়াতে উত্তৰটো উলিয়াব লাগিলে প্ৰথমতে উত্তৰত থকা অপচনসমূহ চাব লাগিব তো অপচনসমূহ যদি আমি চাও তেতিয়া হলে অপচনসমূহ আমাক পাৱাৰত দিয়া আছে মানে কথাটোত আমাক উল্লেখ এনেকুৱাকে কৰিছে যে 50625 টোক আমি ভাঙি কিনে কি কৰিব লাগিব এনেকুৱাকে আমি এক্সপোনেন্ট পাৱাৰত লিখিব লাগিব ঠিক আছে বুজি পাইছে না ধুনিয়াকে তো আপোনালোকে এনেকুৱা ধৰণৰ এটা গোটা সংখ্যা কেনেকে মানে এনেকে পাৱাৰত লিখিব ঠিক আছে একদম ক্লিয়াৰ কে বুজি পাইছে নহয় নে সকলোৱে তো ধুনিয়াকে আমি কি কৰিম এতিয়া এই প্ৰশ্নটো পাৱাৰলৈকে কনভাৰ্ট কৰি নিম তো কেনেকে কনভাৰ্ট কৰিম তো ইয়াতে আপোনালোকে চাও সকলোৱে যে এইটো আমি কি কৰিম পোন প্ৰথমে ইয়াক কি কৰিম প্ৰাইম ফেক্টৰাইজ কৰি লম চাওক আমাক প্ৰশ্নটোত কি দিছে বোলে 50625 ওকে এইখিনিলৈকে তো ওকে কাৰো তো এইখিনিলৈকে অকনমান ডাউট নাই সো এতিয়া আপোনালোকে ধুনিয়াকে চাওক যে ইয়াতে শেষত কি আছে বোলে 5 আছে তো এই গোটেই সংখ্যাটোক আমি 5 এৰে বিভাজ্য কৰিব পাৰিম ঠিক আছে তো 5 1 গুণ 5 শূন্যটো লগাই দিয়ক 5 1 গুণ 5 1 ৰল 12 হল 5 2 গুণ 10 2 ৰল 25 হল 5 5 গুণ কিমান বোলে 25 ওকে 5 এৰে ধুনিয়াকে গোটেই সংখ্যাটো হৰণ কৰিলো আকৌ 5 এৰে যাব যেহেতু শেষত 5 আছে আকৌ 5 এৰে যাব 5 2 গুণ 10 আকৌ 5 2 গুণ 10 আকৌ 5 5 গুণ কিমান বোলে 25 ওকে আকৌ 5 পাইছো তাৰ মানে আকৌ 5 এৰে যাব তো 5 4 গুণ 20 তাৰ পিছত 5 5 গুণ কিমান বোলে 25 আকৌ 5 পাইছো মানে আকৌ 5 এৰে যাব ঠিক আছে তো 5 এৰে 5 কিমান গুণ 8 গুণ 40 5 1 গুণ 5 এইবাৰ শেষত আমি 1 পালো তো 1 পালো মানে কি আমি জানো যে এইবাৰ 5 এৰে না যায় তো 8 একে 9 আমি যদি যোগ কৰি চাও তেতিয়া হলে এইটুক আমি ধুনিয়াকে কি কৰিব পাৰো 3 ৰে বিভাজ্য কৰিব পাৰিম 3 27 গুণ কিমান হ'ব 81 হ'ব এটা 27 টোক আকৌ আমি কি কৰিব পাৰিম 3 ৰে বিভাজ্য কৰিব পাৰিম মই ইয়াতে লিখিছো বাৰু 27 ঠিক আছে এটুক আমি আকৌ 3 ৰে কৰিব পাৰিম 3 9 গুণ 27 9 টোক আকৌ আমি 3 ৰে কি কৰিব পাৰিম হৰণ কৰিব পাৰিম 3 3 গুণ 9 তো ইয়াতে আপোনালোকে ধুনিয়াকে এতিয়া চাওক সকলোৱে 5 আমি কিমানটা পাইছো এটা দুটা তিনটা চাৰিটা মানে আমি এনেকে লিখিব পাৰো যে 5 পাইছো আমি 4টা পূৰণ 3 কেইটা পাইছো আমি এটা দুটা তিনটা চাৰিটা
তিনি কিমানটা পাইছোঁ 4টা পাইছোঁ তো উত্তৰটো এনেকুৱাকৈ আছে ন ক'ত আছে বোলে 5 4টা 3 4টা এই নম্বৰ অপশ্যনতে আছে তো এইটোৱে কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ তো আমাক এনেকুৱাকৈ বনাব দিছে জাষ্ট ঠিক আছে সহজ প্ৰশ্ন যথেষ্ট সহজ হয় জাষ্ট আমি প্ৰসেস মতে কেৱল উলিয়াব লাগে ওকে তো তাৰ নেক্সট প্ৰশ্নটো ধুনীয়াকৈ সকলোৱে চাওক অলৰেডি চাগে আপোনালোকৰ পঢ়া হৈয়ে গ'ল প্ৰশ্নটো তো ইয়াতে প্ৰশ্নটোত আমাক কি দিছে যে বছৰীয়া পৰীক্ষাৰ বাবে এখন বিদ্যালয়ৰ 200 জন ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিছিল কিমানজনে 200 জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিয়াৰ বাবে এপ্লিকেশন কৰিছিলে কিন্তু তাৰ ভিতৰত 180 জনেহে কি হল পৰীক্ষাত অৱতীৰ্ণ হল মানে পৰীক্ষাত এপিয়াৰ কিমানে হল 180 জন ছাত্ৰ ছাত্ৰী হল এতিয়া যিসকলে এপিয়াৰ হৈছে তেওঁলোকৰ পৰাহে পাস আৰু ফেইল থাকিব যিসকলে পৰীক্ষাই নিদিলে ঘৰত বাগাত দি থাকিলে তেওঁলোকৰনো পাস ফেলৰ লগত কি মতলব আছে একো নাই ঠিক আছে তো ইয়াতে আমাক কৈছে যে 70% ষ্টুডেন্ট কি কৰিছে পাস কৰিছে ঠিক আছে 70% ষ্টুডেন্ট পাস কৰিছে তো আমাক কৈছে যে যিসকলে ফেইল কৰিছে তো সেই ফেইল কৰা ষ্টুডেন্টৰ সংখ্যা আমাক উলিয়াব দিছে তো আপোনালোকে নিশ্চয়কৈ সকলোৱে এটা কথা জানে যে যদি কোনোবা এখন স্কুলত 70% ষ্টুডেন্ট পাস কৰা বুলি কয় তো ফেইল কিমান কৰিব বোলে ফেইল 30% কৰিব কাৰণ কি টোটেল ষ্টুডেন্ট সদায় 100% টোটেল ষ্টুডেন্ট বুলি নহয় টোটেল শব্দটো শুনাৰ লগে লগে পাৰ্চেন্টেজত সদায় 100% নহয় নে মই এইবিলাক কথা আগতে আপোনালোকক বহুত বেছিকৰ পৰা বুজাইছো যে যেতিয়া কি হয় কিবা এটা বস্তু সম্পূৰ্ণ কৰিছে আপোনালোকে কিবা এটা কাম কৰিছিল আৰু কামটো পুৰা সম্পূৰ্ণ কৰি আহিছে যদি কাৰোবাক কয় তেতিয়াহলে কেনেকৈ ক'ব আপোনালোকে কাম একদম 100% ক্লিয়াৰ কৰি থৈ আহিছো মই কয় নে তেনেকৈ নে নকয় ডেফিনেটলি কয় ন তাৰ মানে কামটো আপুনি এটাই কাম কৰিছে কিন্তু সেই কামটো সম্পূৰ্ণ যি কৰিছে তাৰ মতলব হৈছে পাৰ্চেন্টেজত 100% কৰিছে মানে কেক এটা দোকানৰ পৰা আনিছে কেকটো কাটি কিনে 4 জন মান বন্ধুই খাই দিলে খোৱাৰ পিছত গোটেই কেকটো খোৱাৰ লগে লগে কেনে গবে কেক 100% খাই দিলো আমি 4 জনে মিলি নহয় তেনেকুৱা তো সেই গোটেই শব্দটো যেতিয়া পাৰ্চেন্টেজত বুজাই এটা সম্পূৰ্ণ বস্তু তেতিয়া তাক আমি কি বুলি কম 100% বুলি কম তো ইয়াতে গোটেই ছাত্ৰ ছাত্ৰী তাৰ মানে 100% তাৰ ভিতৰত 70% ফেইল 70% পাস আৰু 30% ফেইল ওকে টোটেল ষ্টুডেন্ট এপিআৰ কিমান হৈছিল বোলে 180 জন 180 জন পৰীক্ষাত বহিছিল এতিয়া ফেইল কৰিলেও এই 180 জনৰ পৰাই কৰিব লাগিব হয় নে নহয় পাস কৰিলেও এই 180 জনৰ পৰাই কৰিব লাগিব নহয় জানো গতিকে ইয়াতে ফেইল কিমান কৈছে 30% তো 180 ৰ লগত 30% পূৰণ কৰি দিয়ক 30% টো কিনেকে কৰিব পূৰণ 30% টো 100 ভাগত 30 লগ দি দিয়ক ঠিক আছে কিয় মই 100 ভাগত 30 লিখিলো যে এই পাৰ্চেন্ট চিনডালে কি কৰে এই পাৰ্চেন্ট চিনডাল যেতিয়া আমি উঠাৰ লগে লগে আমি কি কৰিব লাগে তাৰ লগত মানে আমি 100 ভাগৰ 1 পূৰণ কৰি দিব লাগে বাস ইমানখিনি ঠিক আছে পুৰা ক্লিয়াৰ ধুনিয়াকৈ ক্লিয়াৰ হৈ গৈছে আপোনালোকৰ তো এতিয়া ইয়াৰে এটা শূন্য কাটি দিয়ক ইয়াৰে এটা কাটি দিয়ক তো ইবাগে 18 3 থাকি গল 18 3 গুণ কিমান হ'ব হে 54 হ'ব নহয় নে 54 হ'ব গতিকে ইয়াতে বি নম্বৰ যেটো অপচন এটো কি হ'ব শুদ্ধ উত্তৰ হ'ব বাকি তলত অপচন দুটা কি আছিল সোৱাই নহল বাৰু জান হক অপচন শুদ্ধ পাই গলো তলত 125 আছিল 55 আছিল বাদ দিয়ক শুদ্ধ পালো তো আমি নহয় নে তো খুব ভাল লাগিছে চাগে আপোনালোকৰ মজাকে কৰি যাওক কেৱল তাৰ পিছত এটো যথেষ্ট সহজ প্ৰশ্ন দিছে যথেষ্ট সহজ প্ৰশ্ন দিছে কিন্তু ভুল বহুতে কৰে আমাক কৈছে যে স্মলেষ্ট কম্পোজিট নাম্বাৰটো উলিয়াব দিছে অৰ্থাৎ আটাইতকৈ যেটো সৰু যৌগিক সংখ্যা সেই যৌগিক সংখ্যাটো উলিয়াব দিছে গতিকে যৌগিক সংখ্যা কি হয় আপোনালোকে নিশ্চয়কৈ জানেই ন সকলোৱে যে যেটো সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি এই সংখ্যাবিলাককে আমি যৌগিক বুলি কওঁ এতিয়া এক যেটো সংখ্যা একটোৰ উৎপাদক কেৱল এটাই একে আছে বেলেগ উৎপাদক নাই গতিকে একটো মৌলিকও নহয় একটো যৌগিকও নহয় অৰ্থাৎ আমি এনেকৈ ক'ব পাৰো যে 1 ইজ নেইদাৰ প্ৰাইম নর কম্পোজিট ওকে যেটো মানে মৌলিকও নহয় আৰু যৌগিকও নহয় কিন্তু যদি দুইটো চাও দুইটো কি হ'ব যে দুইটো হ'ব দুটা উৎপাদক থকা যেটো সংখ্যা তো হেতু হ'ব ডাইৰেক্টলি প্ৰাইম নাম্বাৰ তো তিনিটো যদি চাও তিনিটো কি হ'ব দুটাই আছে গতিকে এটো কি হ'ব এটা প্ৰাইম নাম্বাৰ তো চাৰিটো যদি আমি চাও চাৰিটোৰ কি আছে 1 আছে 2 আছে 4 আছে উৎপাদক ওকে তো এতিয়া দুটাতকৈ বেছি উৎপাদক দেখিবলৈ পালো আমি চাৰিটোত সো ইয়াতে উত্তৰ কোনটো হ'ব বলে চাৰিটো হ'ব মানে চাৰিটো হৈছে আটাইতকৈ সৰু যৌগিক সংখ্যা ওকে ক্লিয়াৰ যৌগিক মানে বুজি পালে আপোনালোকে যাৰ উৎপাদক দুটাতকৈ বেছি থাকিব লাগিব ওকে আৰু উৎপাদক কি হয়তো মই হিতনাখন বুজাই দি আহিছো আপোনালোকৰ ক্লাছত নহয় নে গতিকে মজাকে ক্লিয়াৰ কৰি গৈ থাকক আপোনালোকে নেক্সট প্ৰশ্নটো চাওকছো
ইয়াতে এই প্ৰশ্নটোত আমাক কি কৈছে যে দুটা ঘোঁৰা কিনি আনিছে ওকে গতিকে সেই ঘোঁৰা দুটা বিক্ৰীও কৰিছে হয়নে নহয় দুটা ঘোঁৰা কি কৰিছে ইয়াতে 18000 টকাকে বেচিলে ওকে দুটা ঘোঁৰা কিনিছিলে কোনবাই আৰু ঘোঁৰা দুটা কি কৰিছে বিক্ৰী কৰিছে কিমানকে বিক্ৰী কৰিছে 18000 টকাকে ঘোঁৰা দুটা বিক্ৰী কৰিছে তো এটা ঘোঁৰাত 20% লাভ হল আৰু আনটো ঘোঁৰাত 20% লোকসান হল গতিকে আমাক সুধিছে দোকানীজনৰ এই ঘোঁৰাৰ দোকানী থাকিব নে কবাই ঘোঁৰাৰ বেপাৰী থাকিব জানো হক বাৰু ঘোঁৰাৰ দোকান দিছে চাগে কোনবাই গতিকে ঘোঁৰাৰ দোকানত দোকানীজনৰ ইয়াতে লাভৰ যেটো শতাংশ বা লোকসানৰ যেটো শতাংশ হেতু উলিয়াব দিছে মানে লাভ হল নে লোকসান হল যি হল কিয় হেতু আমি উলিয়াব লাগে তো ইয়াতে সব মই ইমান মজা ট্ৰিক্সেৰে আপোনালোকক বুজাই দিম যাতে আপোনালোকে লাইফ টাইম কোনেও পাহৰিব নোৱাৰে আৰু চবতছে ডাঙৰ কথা কি জানেনে ইয়াতে এই যেটো 18000 টকা দিছিলে লিখি কিনে বেচা দাম হিচাপে এই 18000 টকাটো আমি সুয়ে নাচাও তাক ইউজে নকৰো তেনেকুৱাকে আমি ইয়াৰ উত্তৰ ওলাম বহুত বেছি ভাল লগা ট্ৰিক্সেৰে কৰি যাম তো আপোনালোকে নিশ্চয়কৈ সকলোৱে এটা কথা জানে যে 20% মানে কি হয় বলে 20% মানে মই কলোৱে ন পাৰ্চেন্ট চিন্তাল উঠালে কি হ'ব বলে 100 ভাগৰ 20 হৈ যাব তো এইটো যদি আমি সৰু কৰো 20 1 গুণ 20 20 5 গুণ 100 5 ভাগৰ 1 পাই গলো অৰ্থাৎ ইয়াতে 5 টো যদি হে ঘোঁৰাটোৰ কি হয় কিনা দাম হয় তেতিয়া হলে 1 যদি লাভ হয় তো বেচা দাম কিমান হ'ব 6 হ'ব তো চাওক মই ইবাগে লিখি দিছো ইয়াতে ধুনিয়াকে চাওক যে প্ৰথমতে ঘোঁৰাটোৰ কিনা দাম আমি এটা ৰেশিও লম আৰু আমি এটা বেচা দামৰ ৰেশিও লম কাৰণ কি কিনা দাম আৰু বেচা দামৰ পৰাই তো প্ৰফিট লছ বিলাক হৈ থাকে তো প্ৰথমৰ যেটো ঘোঁৰা সেইটো ঘোঁৰাত 20% লাভ হৈছে 20% মানে কি বলে 5ত যদি ঘোঁৰাটো কিনে তেতিয়া হলে তাত 1 লাখ কৰিব তাৰ মানে 6ত বেচিব ঠিক আছে তো সেই মতে আমি ধুনিয়াকে লিখি গৈছো যে প্ৰথমতে ঘোঁৰাটো 5 ৰেশিওত কিনি আনিছিল তাৰ পিছত তাতে 1 ৰেশিও লাভ হল মানে 20% লাভ হল গতিকে বেচিছে কিমানত 6 ৰেশিওত ঘোঁৰাটো বিক্ৰী কৰিছে বাস এটা স্টেপ আমাৰ ক্লিয়াৰ নেক্সটত কি হৈছে 20% লোকসান হৈছে 20% লোকসান হৈছে মানে কি 5ত 1 লোকসান হৈছে মানে সেকেন্ড ঘোঁৰাটো যদি 5 ৰেশিওত কিনিছিল সেকেন্ড ঘোঁৰাটো যদি 5 ৰেশিওত কিনিছিল তাত 1 ৰেশিও লোকসান হল মানে 4 ৰেশিওত ঘোঁৰাটো কি কৰিছে বিক্ৰী কৰিছে কিমানত 4 ৰেশিওত ঘোঁৰাটো বিক্ৰী কৰিছে তো এতিয়া ইয়াৰ পৰা আপোনালোকে উত্তৰটো উলিয়াব পাৰিব মাত্ৰ এটা বস্তু ইয়াতে আপোনালোকে চাওক আমাক কি কৈছে যে দুয়োটা ঘোঁৰা 18000 টকাকৈ বিক্ৰী কৰিছে তাৰ মানেটো হৈছে দুয়োটা ঘোঁৰাৰ যেটো বেচা দাম হেতু সেম মানে এটু ঘোঁৰাৰো 18000 যেটোত লাভ পাইছে আৰু হিটু ঘোঁৰাৰো 18000 যেটো লোকসানত গৈছে মানে দুটা ঘোঁৰাৰ বেচা দাম দুটা সেম কিন্তু ইয়াতে যি দুটা আমি ৰেশিও পালো বেচা দামৰ দুটা সেম পাইছো নেকি নাই পোৱা বেলেগ পাইছো এটা 6 পাইছো এটা 4 পাইছো এতিয়া ইহত দুটাক আমি সেম বনাই দিম ইহতৰ এলসিয়াম লৈ দিছো মানে 6 টো আমি 12 কৰি দিছো 4 টো আমি 12 কৰি দিছো বাস 6 টো যেতিয়া 12 কৰিছো 6 লগত কেই গুণ পূৰণ কৰিছো বলে 6 দুগুণ কৰিছো 6 দুগুণ 12 গতিকে এই 5 টো দুইগুণ কৰি দিওক 5 দুগুণ কিমান বলে 10 4 টো আমি 12 কৰিছো 4 3 গুণ 12 ঠিক আছে 4 3 গুণ 12 গতিকে এই 5 টো 3 গুণ কৰি দিওক 5 3 গুণ কিমান বলে 15 তো ইবাগৰ খিনি আছিল আমাৰ কি কিনা দাম ইবাগৰ খিনি আছিল বেচা দাম তো এতিয়া ধুনিয়াকে যোগ কৰি দিওক বাস যেহেতু আমি বেচা দাম দুটা সেম পাই গৈছো গতিকে যোগ কৰি দিওক 12 12 কিমান 24 বেচা দাম কিমান 24 কিনা দাম কিমান 10 আৰু 15 25 ঠিক আছে মানে 25 ৰেশিওত ঘোঁৰা দুটা কিনি আনিছিল 25 ৰেশিওত ঘোঁৰা দুটা কিনি আনিছিল 24 ৰেশিওত ঘোঁৰা দুটা বিক্ৰী কৰিছে তো কি হল লাভ হল নে লোকসান হল আপোনালোকে তো সকলোৱে পাৰিলে এতিয়া কি হল বলে লোকসান হল কিমান লোকসান হল বলে 1 ৰেশিও লোকসান হল এই 1 ৰেশিও তো কাৰ ওপৰত লোকসান হল 25 ৰ ওপৰত মানে 25তকে 1 কমত বেচিছে গতিকে তলত কি লিখিব লাগিব 25 টো লিখিব লাগিব এতিয়া পাৰ্সেন্টেজত লৈ গলে আপোনালোকে জানেই 100% আমি পূৰণ দিব লাগে 25 4 গুণ কিমান বলে 25 4 গুণ ইয়াতে 100 গতিকে 4 1 গুণ কিমান হ'ব বলে 4 1 গুণ 4 তো 4% কি হল লস হল লোকসান হল তো 4% লোকসান কোড আছে ইয়াতে আছে ন সি নম্বৰ অপচন গতিকে এইটোৱে কি হ'ব ইয়াৰে শুদ্ধ উত্তৰ বুজি পাইছে ন ধুনিয়াকে যদি বুজি পাইছে যদি ভাল লাগিছে আৰু এতিয়ালৈকে যদি ভিডিওটো লাইক নকৰাকে আছে সঁচাকে কৈছো না ইনসাফি হৈ আছে দেখিছেই ন কৈয়ে থাকো আপোনালোকক যে দিনটো যথেষ্ট ব্যস্ততাৰ মাজত সোমাই থাকো নিজৰ ডিউটি তাৰ পিছত আহি আকৌ আপোনালোকৰ বাবে মজা কোৱেশ্চন বিলাক বিচাৰি উঠি ধুনিয়াকে ভিডিও এটা বনাই আপোনালোকৰ বাবে পঠাই দিও যাতে এই ভিডিওখিনিৰ জৰিয়তে আপোনালোকৰ অকণমান হলেও লাভ হয় হয়নে আৰু নিশ্চয়কে মই বিলিভ কৰো যে আপোনালোকৰ অলপ নহয় যথেষ্টখিনি হেল্প হৈছে গণিতত বহুতখিনি কনফিডেন্স আহিছে বা গণিত
ভাল পাবলৈ ধৰিছে আপোনালোকে এতিয়া নহয়নে গণিত আপোনালোকে ভাল পাবলৈ ধৰিছে ধুনীয়াকৈ শিকক সেয়ে কৈছোঁ যে যদি লাইক নকৰাকৈ আছে না ইনচাফি হৈ আছে লাইক সকলোৱে কৰি ৰাখক কিয়নো যেতিয়া আপোনালোকে ফিডবেক হিচাপে মৰম পঠিয়াব কেনেকৈ পঠিয়াব লাইক কমেণ্টৰ জৰিয়তে শ্বেয়াৰৰ জৰিয়তে এনেইতো মৰমৰ টোপোলা এটা বান্ধি কিনে হাৱাত মোলৈ পঠাই দিব নোৱাৰে নহয়নে গতিকে আপোনালোকে যেতিয়া লাইক কৰি ৰাখিব ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব সকলোৰে মাজলৈ বা মজা মজা ধুনীয়া আপোনালোকৰ মনৰ ভাৱখিনি কমেণ্ট কৰি জনাব খুব ভাল লাগে আৰু বিশেষকৈ মই এইকেইদিন দেখিছোঁ যিহেতু আগত মোৰ ভিডিঅ' দিয়াটো একেবাৰে ৰেগুলাৰ নাছিলে মই বহুতেই ব্যস্ততাৰ মাজত সোমাই আছিলোঁ তথাপি মই এইকেইদিন চেষ্টা কৰিছোঁ অকণমান যে নিজৰে লাগে কিবা কাম এটা স্কিপ হওক কিন্তু আপোনালোকৰ যাতে হেল্প হওক তাৰ বাবে মই প্ৰতিদিনে 10টাকৈ হ'লেও প্ৰশ্ন আপোনালোকৰ বাবে মই লৈ আহিছোঁ তাৰ অৰ্থ এইটো যে আপোনালোকে সঁচাকৈ বহুত বেছি আগ্ৰহেৰে মোৰ ভিডিঅ'ৰ বাবে ৰখি থাকে আৰু সেইখিনিক মই যথেষ্ট শ্ৰদ্ধা কৰোঁ আপোনালোকে যি অপেক্ষা কৰে জ্ঞানজ্যোতিৰ ভিডিঅ'টোৰ বাবে এই যি মনত যে এটা আশা লৈ থাকে যে তাৰ পৰা আমি শিকিম সেইখিনিক যথেষ্ট শ্ৰদ্ধা কৰোঁ আৰু সেইখিনিৰ বাবে মই অকণমান কষ্ট হ'লেও অকণমান গৰম হ'লেও একো নাই এইখিনি কৰি দিওঁ এওঁলোকৰ বাবে যাতে ভৱিষ্যত তেওঁলোকে যেতিয়া নিজৰ লক্ষ্যস্থানত উপনীত হ'ব নিজৰ সেই সপোনৰ চাকৰিটোত যেতিয়া অধিষ্ঠিত হ'ব তেতিয়া এদিন হ'লেও ক'ব যে হয় গণিত কিন্তু মই জ্ঞানজ্যোতিত পঢ়িছোঁ গণিত কিন্তু মই ধনজিৎ ছাৰৰ লগতে পঢ়িছোঁ নহয়নে গতিকে সেইখিনি বহুত বেছি হয় আৰু মোৰ মনততো সেইখিনি বহুততকৈ বহুত বেছি মানে আচ্ছা ইয়াতে এইবাৰ আপোনালোকে সকলোৱে ধুনীয়াকৈ এই প্ৰশ্নটো চাওক যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু এইটো এটা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা লোৱা প্ৰশ্ন কিহত আহিছিলে পাহৰিলোঁ চাগে টেট পৰীক্ষাত আছিলে এনেকুৱা ইয়াতে ধুনীয়াকৈ প্ৰশ্নটো আপোনালোকে বুজি লওক কৈছে যে আমাক এটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীবোৰক এক নিৰ্দিষ্ট ৰেখাত থিয় কৰোৱা হ'ল তাৰে কোনো এক ল'ৰাৰ স্থান দুয়ো মূৰৰ পৰা 49 পোৱা গ'ল মানে দুয়ো ছাইডৰ পৰা যেতিয়া সেই ল'ৰাটোক আমি চাম তেতিয়া ইবাগৰ পৰা গণি গ'লেও তেওঁৰ 19 নম্বৰত পাওঁ আৰু সিবাগৰ পৰা গণি আহিলেও 19 নম্বৰে পাওঁ গতিকে মুঠ ছাত্ৰ বা ছাত্ৰীৰ সংখ্যা কিমান ধৰি লৈছোঁ এডাল ৰেখা ইয়াতে মিডিল পইণ্টত সেই ছাত্ৰজন আছে যেহেতু দুয়োবাগৰ পৰা 19 পাইছোঁ গতিকে মিডিলতে আছে তো এই যিটো ল'ৰা ইয়াৰ স্থান বা ইয়াৰ যিটো ৰোল নাম্বাৰ সেইটো কিমান 19 গতিকে ইয়াৰ আগত কিমানটা আছে বোলে ইয়াৰ আগত ইয়ালৈকে 18টা আছে আৰু এইফালৰ পৰা চালেও সি 19 মানে এইফালেও ইয়াৰ পাছত কিমানটা আছে 18টা আছে গতিকে ই এটা 18 একে 19 19 18 কিমান হ'ব বোলে 37 তো ইয়াতে আমি উত্তৰটো মজাকৈ পাই গ'লোঁ ক'ত আছে ডি নম্বৰ অপশ্যন তো সহজ প্ৰশ্ন বাৰু আপোনালোকে পাৰিব লজিক বেছি লগাব লগা নাইয়ে চিম্পল লজিক তাৰপিছত ইয়াতে এই প্ৰশ্নটো কিন্তু বহুত বেছি গুৰুত্বপূৰ্ণ ইয়াতে কৈছে যে যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডালে পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত কৰে তেন্তে চতুৰ্ভুজটো কি হ'ব তো লম্বভাৱে সমদ্বিখণ্ডক মানে তাৰ মানে বুজিছেনে আপোনালোকে লম্ব সমদ্বিখণ্ডক মই বুজাইছিলোঁ কালি নে পৰহি কিবা যি এটা মই ক্লাছত দিছিলোঁ আপোনালোকক ত্ৰিভুজৰ ক্ষেত্ৰত ভৰ কেন্দ্ৰ পৰিকেন্দ্ৰ পাদিক কেন্দ্ৰ তাত মই লম্বৰ কথা কৈছিলোঁ নহয়নে লম্ব মানে কেনেকুৱা একদম 90 ডিগ্ৰী হিচাপত তলৰ যিডাল মানে ভূমি থাকিব ৰেখা থাকিব ভূমিৰ সেইডালত 90 ডিগ্ৰী হিচাপে পৰিব লাগে ঠিক আছে গতিকে ইয়াতে সমদ্বিখণ্ডক মানে সমানে আকৌ দ্বিখণ্ডিত কৰিব লাগিব কেৱল লম্বভাৱে পৰিলেই নহ'ব সেই যি কৰ্ণ আছে কৰ্ণ দুডালক আকৌ পুৰা সমানে দুই টুকুৰা কৰিব লাগিব তাৰ উপৰি সি লম্বভাৱে পৰিব লাগিব গতিকে এনেকুৱা চতুৰ্ভুজ কোনটো আছে আপোনালোকে কেৱল মনত ৰাখি থওক জাষ্ট এটাই যে এনেকুৱা চতুৰ্ভুজ কেৱল দুটাই আছে এটা হৈছে বৰ্গ এটা হৈছে ৰম্বাস তো বৰ্গ বা ৰম্বাসৰ যিটো অপশ্যনত থাকিব সেইটো আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব ইয়াতে ৰম্বাস আছে ৰম্বাসটো শুদ্ধ উত্তৰ আপোনালোকে চাওক মই ধুনীয়াকৈ কি দেখাই দিছোঁ এইটো বৰ্গ ঠিক আছে এইটো এটা বৰ্গ হয় তো ইয়াতে এইডাল কি কৰ্ণ এইডাল কি হয় কৰ্ণ এইডাল কৰ্ণ আৰু এই যিডাল কৰ্ণ আমি এনেকৈ লগাই দিম ইয়াতে এইডাল কৰ্ণ আমি লগাই দিম তেতিয়া এই কৰ্ণডালক সমানে দুই টুকুৰা কৰে মানে ইয়াৰ পৰা ইয়ালৈ যিমান ইয়াৰ পৰা ইয়ালৈও সিমান বা ঠিক ইয়াৰ পৰা ইয়ালৈ যিমান ইয়াৰ পৰা ইয়ালৈ সিমান তাৰ লগতে ইয়াতে কি হ'ব কোণবিলাক সদায় 90 ডিগ্ৰী হ'ব বৰ্গত হ'ব লগতে ক'ত হ'ব জানেনে ৰম্বাসত হ'ব যেতিয়া আপোনালোকে ৰম্বাস এটা ল'ব ৰম্বাস এটা ল'লে এনেকুৱাকৈ ৰম্বাস এটা ল'লে ৰম্বাসতো যেতিয়া আপোনালোকে এনেকৈ জোৰা লগাই দিব এইবিলাক তেতিয়া ইয়াতো দেখিব যে কিমান হ'ব 90 ডিগ্ৰী ল'ব ক'ত ক'ত বুলি ক'লোঁ মই আপোনালোকক বোলে বৰ্গৰ ক্ষেত্ৰত আৰু ৰম্বাসৰ ক্ষেত্ৰত ঠিক আছে যে বৰ্গৰ ক্ষেত্ৰত আৰু ৰম্বাসৰ ক্ষেত্ৰত কি হ'ব কৰ্ণৰডালে সদায় পৰস্পৰ লম্বভাৱে কি কৰে সমদ্বিখণ্ডিত কৰে তো ইয়াতে এনচাৰ ৰম্বাস বাকী যিসমূহ আছে কোনেও নকৰে
ঠিক আছে সো নেক্সট প্ৰশ্নটো ফালে আগবাঢ়িছো আৰু এইটো হ'ব আজিৰ মানে যি প্ৰশ্ন কাকত এই প্ৰশ্ন কাকতখনৰ শেষৰটো প্ৰশ্ন ঠিক আছে সো ধুনীয়াকৈ বুজি যাওক ইয়াতে খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন লোৱা হৈছে এইটো জ্যামিতিৰ পৰাই কৈছে যে এটা আয়তৰ পৰিসীমা এটা 4 মিটাৰ বাহু বিশিষ্ট বৰ্গৰ পৰিসীমাৰ সমান যদি আয়তটোৰ দিশ প্ৰস্থৰ 3 গুণ হয় তেন্তে ইয়াৰ কালি কিমান হ'ব বাস ইমানখিনি একো নাই সিম্পল প্ৰশ্ন চাওকছো ধুনীয়াকৈ বুজিব পাৰিব আপোনালোকে মই দেখাই দি আছো চাওক এটো এটা আয়ত আকৌ ইবাগে এটা বৰ্গ ইবাগে এটো এটা বৰ্গ আমাক কি কৈছে আয়তৰ যেটো দিশ প্ৰস্থৰ 3 গুণ মানে প্ৰস্থটো যদি x তেতিয়া হলে দিশ কিমান হ'ব 3 গুণ মানে 3x নেক্সট আমাক কি কৈছে বৰ্গটোৰ যি বাহু এই বৰ্গৰ বাহু কি বুলি কৈছে 4 মিটাৰ বৰ্গৰ বাহু 4 মিটাৰ মানে ইটোও 4 ইটোও 4 ইটোও 4 ইটোও 4 ঠিক আছে সো বৰ্গটোৰ পৰিসীমা কিমান হ'ব মানে বৰ্গৰ পৰিসীমা যিমান আয়তৰ পৰিসীমা সিমানেই বুলি কৈছে গতিকে বৰ্গৰ পৰিসীমা কি বাহু পূৰণ বাহু হয়নে নহয় সৰি দেই বৰ্গৰ পৰিসীমা অৱশ্যে হেতুটো কৰিব পাৰো বাহু পূৰণ বাহু কৰিব পাৰো বা বাহু পূৰণ 4 একচুয়ালি বাহু পূৰণ বাহু কৰিলে ভুল হৈ যাব বৰ্গৰ যেতিয়া পৰিসীমা উলিয়াব তেতিয়া বাহু পূৰণ 4 মানে 4 পূৰণ বাহু আমি এনেকৈ লিখিব পাৰো গতিকে ইয়াতে 4 পূৰণ বাহু মানে কি হেয়ে বাহু পূৰণ বাহু টাইপে হৈ গৈছে যেটো গোটেই কেইটা একেই হয় ইয়াতে চাও যে 4 পূৰণ 4 কিমান হ'ব 16 হ'ব তো এতিয়া আপোনালোকে আৰু এটা কথা মনত ৰাখিব পাৰে যে 4 যদি আপোনালোকৰ বৰ্গৰ বাহু হয় তেতিয়া হলে তাৰ এৰিয়া আৰু তাৰ পেৰিমিটাৰ দুটা সমান হয় মানে ইয়াৰ বৰ্গ যদি আপোনালোকে কালি উলিয়াব যায় তেতিয়া হলে ইয়াটো কালি কিমান পাব 16 পাব আৰু যেতিয়া পৰিসীমা উলিয়াব তেতিয়া ইয়াত 16 পাব ঠিক আছে জান হক বাৰু এইখিনি এটা বেলেগ কনসেপ্ট সো আমি বুজি পালো যে বৰ্গটোৰ পৰিসীমা কিমান হ'ব 16 সেন্টিমিটাৰ তাৰ মানে আয়তৰ পৰিসীমা কিমান হ'ব লাগিব 16 সেন্টিমিটাৰ হ'ব লাগিব তো আয়তৰ পৰিসীমা কেনেকৈ উলিয়াই 2 পূৰণ দিগযোগ প্ৰস্থ মানে কিমান হ'ব এটা x 3x কিমান হ'ব 2 পূৰণ কিমান 4x সমান কিমান পালো আমি 16 পালো তো এতিয়া ইয়াতে আপোনালোকে চাওক 2 টো পূৰণ হৈ আছে সেইভাগে গলে কি হ'ব হৰণ হৈ যাব তো 4x তাৰ মানে কি হ'ব 2 টো যদি আমি 16 টো হৰণ কৰি দিও তেতিয়া হলে ইয়াতে আমি কিমান পাই যাম বলে 2 8 গুণ কিমান 16 নহয়নে তো 4x মানে যদি 8 হয় এটা x মানে কিমান হ'ব এটা x মানে তেতিয়া 4 ৰে 8 হৰণ কৰি দিয়ক 2 হৈ যাব তো এটা x মানে যদি 2 হয় তো প্ৰস্থ আমি কিমান পালো 2 পালো নহয়নে তাৰ পিছত দিশ আমি কিমান পালো 3 গুণ হয়নে 2 3 গুণ কিমান হ'ব বলে 2 3 গুণ কৰি দিলে কিমান হৈ যাব 6 হৈ যাব ঠিক আছে মানে দিশ পালো আমি 6 সেন্টিমিটার প্রস্থ পালো আমি 2 সেন্টিমিটার গটিকে ইয়াৰ যেটো মানে এরিয়া ইয়াৰ যেটো কালি হেতু কিমান হ'ব আয়তৰ কালি দিশ পূৰণ প্ৰস্থ তো দুয়োটা পূৰণ কৰিলে কিমান হ'ব বলে দুয়োটা পূৰণ কৰিলে 6 দুগুণ কিমান বলে 12 বৰ্গ কি হৈ যাব বলে 12 বৰ্গ মিটাৰ হৈ যাব মিটাৰত আছে ন গটেকাটা গটিকে 12 বৰ্গ মিটাৰ হৈ যাব তো ইয়াতে কোড আছে ডি নম্বৰ অপচনত আছে বুজি পাইছে নে সকলোৱে তো মই বাৰু এটু আশা ৰাখিছো ধুনিয়াকে বুজি পাইছে সকলোৱে বুজি পাইছে আৰু যেহেতু পৰীক্ষা আপোনালোকৰ একেবাৰে সমাগত এই সময়ছোৱাত বহুত বাহিৰা কথা নকও তথাপিও জাস্ট এটুৱে ক'ব খুজিছো খুব ভালকে নিজৰ 100% দি পৰীক্ষাটো দিয়ক যেহেতু গম পাইছোৱে মই ইমান দিনৰ পৰা আপোনালোকে খুব ধুনিয়াকে প্ৰস্তুতি কৰি আছে আৰু বহু সংখ্যক এনেকুৱা আছে যে দিনৰ ভাগত কামত ওলাই যায় ৰাতি হলে পঢ়ে যোৱাকালিতো কোনোবা এজনে কমেন্ট কৰিছিল দিনৰ ভাগত ট্ৰাক চলাও ৰাতি হলে সাৰ আকৌ পঢ়ো সো কি কম আৰু ৰিয়েলি কেতিয়াবা কিছুমান কমেন্টে বুকুখন মানে হেমেকাই তুলে তেনেকুৱা জান হক কষ্ট কৰিবই লাগিব মানুহ হৈ জন্মিছো কষ্ট নকৰিলে হ'ব জানো নহয় তেনেকুৱা গটিকে কষ্টখিনি কৰক তাৰ লগতে পঢ়ক আৰু অকমান বেছিকে কষ্ট কৰি দিয়ক যাতে যেটো আপোনালোকৰ আশা হে আশাত যাতে সকলেও মানে উপনীত হ'ব পাৰে সেইখিনিয়ে গটিকে আজি মই দীঘলীয়াকৈ কথা নকও নেক্সট ভিডিওটো যদি সময় হয় মই অকমান আপোনালোকক মানে তেনেকুৱা কথা কিছু ক'ব যত্ন কৰিম সো মাজত মাত্ৰ এটা দিন আছে ন অহাকালিৰ দিনটো আছে গটিকে ভাল হ'ব সকলোৰে ভাল হ'ব হেতুৱে আশীৰ্বাদ মৰম বহুত বেছি আছে আপোনালোকৰ বাবে সকলোৰে ভাল হওক হেয়াই কৈ আজিৰ ভিডিওটো ইমানখিনিতে শেষ কৰিছো আৰু নেক্সট ভিডিওত সকলোকে লগ পোৱাৰ আশা ৰাখি আজিলে জনাইছো বাই বাই জয়